এইটো আপোনাৰ ইয়াতে জিৰ' ডাউন পেমেণ্টত নিব পাৰিব, আৰামত পাৰিব। এইবিলাক সিল পুৰা সিল আছে স্যার, নতুন হয়, সিল পেক বুলি ক'লে ভুল হ'ব। কাৰণ আজি আপোনাৰ মোবাইলৰ উপস্থাপন লৈ আহিছো, সেকেন্ড হ্যান্ড নহয়, নতুন মোবাইল দেখুৱাম আপোনালোকক। হাতত যদি পইচা নাথাকে, সিভিল যদি আপোনাৰ ভাল, এনে ধৰণৰ S24 আল্ট্ৰা যিটো বজাৰ মূল্য আছে 1,20,000 টকা, হাতত পইচা নাই, চিন্তা নকৰিব, আপোনালোকে নিব পাৰিব, সম্পূৰ্ণ জিৰ' ডাউন পেমেণ্টত নিব পাৰিব। আৰু এইটো চাওক V40e, Vivo 40e, এইটোৰ দাম আছে প্ৰায় 20,000 টকা। এইটো আপোনালোকে ফাইনেন্সত নিব পাৰিব, জিৰ' ডাউন পেমেণ্টতো নিব পাৰিব যদি পইচা কম থাকে। নমস্কাৰ, মই আজিজুৰ ৰহমান, আপোনালোকে চাইছে খবৰ ইত্যাদি। কেমেৰা ঘূৰাই দোকানটো দেখুৱাইছোঁ। তো এয়া হৈছে শৰ্মা মোবাইল শ্বপ। শৰ্মা মোবাইল শ্বপ ক'ত আছে সেয়া দেখুৱাম, আৰু ভিতৰত সোমাই গৈ আপোনালোকক দেখুৱাম। ছেকেণ্ড হেণ্ড নহয়, আজি সকলো আপোনালোকক নতুন দেখুৱাম। এইবোৰ নতুন বজাৰত যিবোৰ আহিছে, নতুন নতুন লঞ্চ হৈছে, এইবিলাক আছে। S24 আল্ট্ৰাৰ পৰা আৰম্ভ কৰি পেলাই সকলো মডেল ইয়াতে আছে। আপোনালোকে ঘূৰি যাব নালাগে যে অমুক মোবাইলৰ কাৰণে আহিছোঁ, এইটো নাপাম এইটো নাপাম, তেনেকুৱা নহয়, সকলো আছে। আফটাৰ মাৰ্কেট আপুনি যদি এচেছৰিজ লয় সেয়াও আছে। এইগৰাকী স্বত্বাধিকাৰী। নমস্কাৰ, আপোনাৰ শুভ নাম জনাব। দীপক শৰ্মা। ক'ত আছে আপোনাৰ দোকানটো? মোৰ দোকানটো আছে, মোৰ দোকানৰ নামটো হ'ল শৰ্মা মোবাইল শ্বপ। এইটো আছে তেজপুৰ হাতীবিলখানা NT ৰোড। আচ্ছা, গতিকে মই যে কৈছোঁ আৰম্ভণিতে যে এনেধৰণে S24 আল্ট্ৰা যিটোৰ বজাৰ মূল্য 1,20,000 টকা, এইটো আপোনাৰ ইয়াতে জিৰ' ডাউন পেমেণ্টত নিব পাৰিব, আৰামত পাৰিব। এইবিলাক সিল পুৰা সিল আছে স্যার, নতুন হয়, সিল পেক বুলি ক'লে ভুল হ'ব। কাৰণ এইটো মানে নতুন, এইটো সিলটো এৰাই গ'লে কিন্তু ছেকেণ্ড হেণ্ড হৈ যাব, এনেকুৱা সিল হৈ আছে। আৰু এয়া দেখুৱাই আছে, এয়া এইবোৰো আছে। আমি থুলমূল এটা আভা দিম যে কিমান টকাত পাব কোনটো মোবাইল। এইটো 13, এইটো ৰিয়েলমি, এইটো ৰিয়েলমি 13 হয়, কিন্তু এইটো 5GB স্মাৰ্টফোন হয়। চাই লও, এইটো সিল পেক আছে আমাৰ তাত, সব সিল পেককে পাব আমাৰ তাত। ইয়াৰ কি ফেসিলিটি আছে? ইয়াৰ ফিচাৰ্স বিলাক বহুত কিবা আছে। এইটো Dimensity 6300 ৰ প্ৰচেছৰ দিয়া আছে, 45 ওয়াটৰ ফাষ্ট চাৰ্জিং দিয়া আছে, 5000 mAh ৰ বেটাৰী দিয়া আছে, আৰু 50 মেগাপিক্সেল কেমেৰা। দাম কিমান? এইটো দামটো হ'ল 17,999। আচ্ছা, আৰু এটা দেৱালী আহি আছে, দেৱালীৰো বহুত ডেমো আছে ন ইয়াৰ? ইয়াৰ ডেমো নাই, বৰ্তমান ডেমো নাই। তো ইয়াত যেতিয়া আমাৰ দেৱালী অফাৰো চলি আছে, ইয়াতো আপুনি 2000 আৰু ডিসকাউন্ট পাই যাব ইয়াত। আচ্ছা, ঠিক আছে ঠিক আছে। এইটো থৈ দিয়ক। আৰু এটা মডেল লওক আপোনালোকে, Oppo K12X 5G। এইটো বহুত ডিমান্ডিং হ্যান্ডসেট হয় এটা। কেনেকে ডিমান্ড? এইটো K12X, এইটো একচুয়ালি হৈ গ'ল, এইটো অনলাইন মডেল। অফলাইনত এতিয়া কোম্পানীয়ে দি দিছে আমাক সেল কৰিবৰ কাৰণে। তো এইটো প্ৰাইস হৈ গ'ল 12,999। 6GB RAM, 128GB স্টোরেজ, লগত এইটো 5G স্মার্টফোন। এইটো ৰেঞ্জত কোনো ব্র্যান্ডৰ ইমান ফেসিলিটি দিয়া নাই। আচ্ছা, এনেকা মোবাইল আছে না নাই যে একদম পানীত ডুবাই ৰাখিলো একো নহয়? আছে, এইটো আছে আমাৰ তাত। Oppo এইটো মডেল দেখাই দিও, এইটো চাব পাৰে। Oppo F27 Pro Plus 5G আমাৰ তাত ষ্টকতো আছে। এইটো চাব পাৰে আপুনি, আমাৰ তাত ষ্টকতো আছে। এইটো মানে যেনেকে ডুবাই মই এইটো আপুনি যদি স্ক্ৰল ডাউন কৰে তেতিয়া গম পাব এইটো মোবাইল মই ওয়াটার টেস্ট কৰিছো, হিট ওয়াটার টেস্ট কৰিছো, গৰম পানীত ডুবাইছো, থাৰ টেস্ট কৰিছো, থাৰৰ চকা উঠাই দিছো, ফৰচুনাৰৰ চকা উঠাই দিছো, তাৰ পিছতো ভাঙা নাই। এনেকুৱা টেষ্টৰ ভিডিও এটাও আছে, আপোনালোকে চাব। আৰু এইটোৰ মূল্য কিমান জানাই না আপোনালোকে? আচৰিত হ'ব, একদম কম দামত আছে, একদম কম দাম আছে ইয়াৰ। এনেতো ইয়াৰ প্ৰাইস হ'ল 27,999। যদি আমাৰ শ্বপৰ পৰা লয় তাতকৈ বহুত ডিসকাউন্ট পাব আপুনি। এটা যদি অনলাইন সার্চ কৰিব যায় আপুনি 27,999 দেখাব, তাতকৈ কমত পাব আমাৰ তাত। কিমান? এইটো একচুয়ালি প্ৰাইস আমি তেনে ক'ব নোৱাৰো, দোকান ভিজিট কৰিলে ক'ব পাৰিম। আচ্ছা, ভিজিট কৰিলে ক'ব পাৰিব। লগতে EMI সুবিধা আছে। হয়, জিৰ' ডাউন পেমেণ্টতো ল'ব পাৰিব। জিৰ' ডাউন পেমেণ্টত নিব পাৰিব, মানে যিমান মোবাইল আছে জিৰ' ডাউন পেমেণ্টত নিব পাৰিব। ঠিক আছে, আমি Oppo সেগমেন্টৰ পৰা আঁতৰি যাওঁ। S24 আল্ট্ৰাটো কোনোবাই যদি সিভিল ভাল আছে, জিৰ' ডাউন পেমেণ্টত নিব পাৰিব। কিন্তু একদম নিম্নতম ডাউন পেমেণ্ট যদি দিব বিচাৰে কিমান দিলেও হৈ যাব? 35% দিলে হৈ গ'ল। 35% দিলেও হৈ যাব না? আৰু এটা কথা, Samsung S24 আল্ট্ৰা আপুনি অল ওভাৰ ইণ্ডিয়া য'ৰে কাস্টমাৰ হওক ফাইনেন্স হৈ যাব ইয়াত। এইটো নহয় যে আমাৰ লোকেল এড্ৰেছ প্ৰুফ লাগিব, কিবা লাগিব, নহয়। Samsung যিকোনো ব্ৰেণ্ডৰ মোবাইল লওক, অল ওভাৰ ইণ্ডিয়া ফাইনেন্স কৰোঁ আমি। ওকে, ঠিক আছে। লগতে Samsungৰ আৰু এটা আছে F15 5G। নতুনৰ মূল্য আপোনালোকক জনাও, কাৰণ ইমান দিনটো ছেকেণ্ড হেণ্ড দেখুৱাইছো, আজি নতুন দোকানৰ ভিডিঅ' বনাই আছো। নতুন ইয়াৰ প্ৰাইসটো ৰিসেন্টলি কমিছে। আজি ইয়াৰ দামটো হৈ গ'ল 15,999। ইয়াৰ প্ৰাইসটো 19,999 আছিল, এটা দামটো কমি গ'ল আজি ইয়াৰ। ওকে, ঠিক আছে। আৰু ডাউন পেমেণ্ট জিৰ'ত নিব পাৰিব? জিৰ'ত সব মডেল আহি যায় আমাৰ তাত। ঠিক আছে। এতিয়া Note 13 Pro 5G এইবিলাকো আছে ন? হয় হয়, আপুনি যি বিচাৰিব এইটোৱে পাব আমাৰ তাত, সব মডেল আছে। Note 13 Pro 5G টো কিমান? Note 13 5G টো কিমান? এইটো 35,000 হয়। আৰু Note 13C টো? 13C টো আপোনাৰ 10,500 হয়। আচ্ছা, এইটো চাব পাৰে আপুনি, 10,500 হয়। ইয়াৰ ডেমো দেখুৱাই আছো আপোনালোকক। এইটো এনেকা আহিব। হয়, এইটো মোবাইলটো এনেকা আহিব।
কাৰণ এইটো চিল খুলিব নোৱাৰি যেহেতু নতুন দোকানত ভিডিঅ' বনাইছোঁ এইটো এনেকৈ আহিব আৰু আপোনালোকে আচৰিত হৈছে নিশ্চয় যে 0 ডাউন পে'মেণ্টত এইটো কোনো মিছা কথা নহয় হাতত পইচা নাই আপোনাৰ চিভিল যদি ভাল আছে ফাইল ৰেকৰ্ড ভাল তেতিয়াহ'লে বেংকে আপোনাক 0 ডাউন পে'মেণ্টত দি দিব হয় এটা মোবাইল লোৱাৰ সুযোগ সকলোকে দিয়ে বেংকে ঠিক আছে আৰু নেক্সট Samsung বহুত মডেল আছে এইটো এটা নতুন মডেল লঞ্চ কৰিছে Samsung Galaxy S24 FE2 আগত S24 আছিল এতিয়া S24 FE কৰি দিছে নতুন এটা ভেৰিয়েন্ট লঞ্চ কৰিছে বহুত ধুনীয়া হ্যান্ডসেট হয় এটো আপুনি 0 ডাউন পেমেন্ট লব পাৰিব প্ৰাইস কিমান আহিব এটো আপোনাৰ 67000 হয় অফাৰ কিবা আছে নেকি অফাৰো আছে ভানে অফাৰ আছে 15000 স্পট ডিসকাউন্ট ওয়াও রিসেন্ট মানে ইনস্ট্যান্ট ডিসকাউন্ট দি দিম মই আচ্ছা Galaxy Watch আছে Galaxy Watch কিমান প্রাইসত আহে এইবিলাক এটো এনে 25000 হয় ডিসকাউন্ট দি কিনে মই 10000 দি দিম এটো 10000 টাকা তাৰ উপৰিও এইবিলাক নিব পাৰিব না ইএমআই যদি আপোনাৰ ভিডিও চাই আহে মই আৰু 5000 ডিসকাউন্ট দিম ইএমআই হ'ব না নাই ইএমআই হৈ যাব এটো ইএমআই হৈ যাব হয় ইএমআই হৈ যাব মানে আপোনালোকে ঘড়ী নিলেও ইএমআইত নিব পাৰিব দামী ঘড়ী ঠিক আছে এতিয়া Vivo Y58 5G এটো কি RAM ROM কেনেকুৱা এটো 8GB RAM আছে আৰু 128GB স্টোরেজ ইয়াৰ প্ৰাইসটো হৈ গল 18500 যদি এটো জিও ডাউন পেমেন্ট লব পাৰিব আচ্ছা 0 ডাউন পেমেন্ট হয় এইবিলাক কি টেকনো টেকনো হয় এটো কম ৰেঞ্জৰ হয় টেকনো 20 না এটো ফাইনান্স হৈ যাব আচ্ছা স্পার্ক 20 টেকনো মোবাইলও ফাইনান্সত নিব পাৰিব হয় টেকনো মোবাইলও ফাইনান্সত লব আচ্ছা RAM ROM কিমান আছে এটো RAM হৈ গল আপোনাৰ 8GB RAM আৰু 128GB স্টোরেজ 10000 ৰ আন্ডাৰত এটো মোবাইল হয় এটো ফাইনান্স হৈ যাব না OnePlus ত দেখা Nord C4 যে যোনটো নতুন আহিছে এটো চাও পাৰে Nord C4 এটো আপুনি আৰামত লব পাৰিব এটো ফাইনান্স ফেসিলিটি আছে আমাৰ তাত যোনটো এটো মডেল ৰিসেন্টলি লঞ্চ কৰিছে আচ্ছা RAM ROM কেনেকুৱা এটো RAM হৈ গল 8GB RAM 256GB স্টোরেজ আচ্ছা প্রাইস ইয়াৰ আহিব 22999 আচ্ছা মোটো এটো কি 5G Motorola G85 বহুত ডিমান্ডিং হ্যান্ডসেট হয় এটো ওয়াও Motorola এটো প্ৰাইসটো আপোনাৰ 17500 ত আহি যাব ওকে এটো 5G স্মার্টফোন আৰু আমাৰ পেডও আছে अवेलेबल আচ্ছা Redmi Pad দেখুৱাই আছে হয় এটো সব 5G পেড আহিছে আমাৰ তাত চাও পাৰে 5G পেড এলক সিল ন হয় সব সিল পেক পাব আমাৰ তাত আচ্ছা যিমান টেপ চাই আছে Galaxy tabletৰ এটো 5G A9 টো কিমান A9 টো ইয়াৰ প্ৰাইস হৈ গল 25000 এটা ডিসকাউন্ট দি কিনে 22000 ত মই দি আছো এটো আচ্ছা লগতে EMI ফেসিলিটি অবেলেবল আছে ইয়াতো EMI ফেসিলিটি আছে হয় ইয়াতো আছে এটো প্রাইস কিমান এটো প্ৰাইসটো আপোনাৰ 27000 হয় এটো ডিসকাউন্ট দি কিনে 25000 ত আহি যাব আচ্ছা EMI ত নিলে 0 হয় 0 ত পাই যাব 0 ডাউন পেমেন্ট পাৰিব না আৰু সৰু টেবলেটও আছে সৰু টেবলেটও আছে এটো আপোনাৰ 13000 ত হয় আচ্ছা 13000 ৰ টেবলেট হয় এটো 4G হয় আচ্ছা ঠিক আছে আমি মোবাইল দেখুৱাইছো যে আপোনালোকে আগতীয়াকৈ যদি ফোন কৰি আহে ডিসপ্লেত মই নাম্বাৰ দি দিছো নাম্বাৰৰ সৈতে যোগাযোগ কৰি আহিব পাৰিব ইয়াতে খালি কেৱল যে Samsungৰ ওৱাচ আছে তেনেকুৱা নহয় আৰু ওৱাচো আছে আৰু এবিলাকো বিক্ৰী কৰে নেকি হয় এবিলাকো বিক্ৰী কৰো আচ্ছা কিমান প্ৰাইজত আহে এটো কিমান ইঞ্চি এটো আমাৰ তাত যোনটো আছে এটো আমাৰ তাত 55 ইঞ্চৰ টিভি আছে লগত 43 আছে লগত 32 আছে 32 টো দেৱালী অফাৰত আমাৰ এতিয়া যোনটো প্ৰাইস চলি আছে 12999 32 ইঞ্চ হয় আর ইয়ার প্রাইস হল 25000 এটো ডিসকাউন্ট দি কিনে 23000 ত আহি আছে আচ্ছা এটো কিমান ইঞ্চি এটো 43 আর উপৰটো আর এটো হল 55 ইঞ্চ ইয়াৰ দাম হৈ আছে 45000 এটো ডিসকাউন্ট দি কিনে 40000 ত আহি যাব আচ্ছা এটো মোবাইলৰ পৰা হ্যান্ডেল কৰিব পাৰিব আৰু মানে গুগল টিভি বুলি আপোনালোকে নিজে গম পাইছে এটো ডাইৰেক্ট মোবাইলত যি চাব ইয়াতে ওলাব তেনেকা মানে প্ৰজেক্টৰ টাইপৰ আপুনি ইউজ কৰিব পাৰিব গতিকে এনেকা সুবিধা বৰ্তমান দিছে লগতে কেপিট ফোন কেপিটৰ লগত সম্পৰ্ক আপোনাৰ বহু পুৰণি যিসকলে কেপিটৰ ব্যৱহাৰ কৰিছে তেওঁলোকে জানে যে কেতিয়া ৰাতি হ'ব কেপিটৰ আগৰ ফ্ল্যাশ লাইটটো কেতিয়া জ্বলাম টৰ্চ লাইটটো কেতিয়া জ্বলাম সেই তেতিয়ালৈ ৰাতিলৈ আমি অপেক্ষা কৰিছো যে ৰাতি কেতিয়া হ'ব সেই তেতিয়াৰ আমোদেই বেলেগ আছিল আৰু কেপিটৰ মানে যদি কয় যে ব্যৱহাৰ কমি গৈছে ভুল হ'ব কেপিটৰ ব্যৱহাৰ বহুত আছে লগতে মানে যিসকলৰ মানে কোম্পানী বা বিভিন্ন ধৰণৰ কৰ্মৰ লগত জড়িত জবৰ লগত জড়িত তেওঁলোকে কেপিটৰ ব্যৱহাৰ এতিয়াও কৰে কেৱল ফোন কৰিবলৈ কৰে গতিকে এনেকা ধৰণৰ এক্সেসৰিজ নিব পাৰিব ঘড়ী আছে নয়ছৰ ঘড়ী আছে কম দামত আছে ব্লুটুথ আছে ব্র্যান্ডেড ব্লুটুথ এবিলাক নিব পাৰিব বহুত ধৰণৰ এক্সেসৰিজ আছে যিবিলাক আপোনালোকে বিচাৰি নাপায় বিচাৰি পাবলৈ টান তেওঁলোকে এবিলাক এক্সেসৰিজৰ কালেকচনো ৰাখিছে গতিকে এয়া আছিল তেজপুৰ নতুন মোবাইল শ্বপৰ পৰা উপস্থাপন আপোনালোকে কেৱল যে মই সেকেন্ড হ্যান্ড দেখা হয়তো ভাবি থাকে মাজে সময়ে নতুনৰ উপস্থাপন দিব লাগে যাতে নতুনৰ দাম কেনেকা চলি আছে বা কেনেকা কোৱালিটিত নিব পাৰিব বা কিমান দামত নিব পাৰিব ডাউন পেমেন্ট কিমান দিব লাগিব সেইবোৰ যাতে আপোনালোকে অৱগত হয় তাৰ বাবে আজি নতুন উপস্থাপন দি দিলো দিয়ক